মুখ্যমন্ত্ৰী মহোদয়ে যদি তেখেতৰ কথা অনুসৰি আমি ফলো কৰোঁ, অবৈধ বাংলাদেশীক অসমত মাটি আৰু পইচা দিয়াটো এটা অসম বিৰোধী দেশদ্ৰোহী কাণ্ড। তাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি সকলোৱে তেখেতক ধিক্কাৰ দিয়ক, গৰিহণা দিয়ক আৰু আন্দোলন কৰক। তেখেতে তাৰ পৰা কিমান বাংলাদেশী উচ্ছেদ কৰিলে, তেওঁলোকক মতিয়াত থকা ডিটেনশ্যন কেম্পটোলৈ পঠালে নে তেওঁলোকক যিটো কথা কৈ থাকে 1950 চনৰ এক্সপালশ্যন অফ ফৰেইনাৰ্ছ এক্ট অনুসৰি আমি পুছবেক কৰিম, তেওঁলোকক পুছবেক কৰিলে। সেই কথাখিনি ৰাজহুৱা কৰিবলৈ অসমক ভালপোৱা সকলো জাতিপ্ৰেমীয়ে দাবী কৰক। মই কংগ্ৰেছ দলৰ অসম চুক্তিৰ মানে আমাৰ দলৰ তৰফৰ পৰাই অসম চুক্তি হৈছিল, সেই গতিকে মই কংগ্ৰেছ দলৰ বিধায়িনী দলৰ নেতা হিচাপে আজি অসমৰ সকলো জনগণক কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ, তেখেতে লখিমপুৰৰ পৰা কিমান বাংলাদেশী যোৱা উচ্ছেদটোৰ সময়ত গুণগুণহঁতৰ কঠীয়াতলি উচ্ছেদ কৰা দিনাখন কিমান বাংলাদেশী ধৰিলে তাৰ তথ্য ৰাজহুৱা কৰক।